কুনকি চৌধুৰীৰ মা হৈছে সুজাতা গুৰুং চৌধুৰী। তেওঁ হৈছে ছিকিমৰ মহিলা আৰু কুনকি চৌধুৰী তেওঁৰ মা। ইমানলৈকে মোৰ আপত্তি নাই, কিন্তু এই যে সুজাতা গুৰুং চৌধুৰী, তেওঁ ইনষ্টাগ্ৰামত কেইবাখনো ফটো দিছে গৰুৰ মাংস খাই। মই এখন ফটো আপোনালোকক দেখুৱাব খুজিছো। এইটো হৈছে কুনকি চৌধুৰীৰ মা সুজাতা গুৰুং চৌধুৰী। এই গৰুৰ মাংসৰ পিচটো লৈ তেওঁ গৰুৰ মাংস খাই তেওঁ আমাৰ সনাতনী লোকক প্ৰত্যাহ্বান জনাইছে। অন্তৰপৰা ধন্যবাদ মুখ্যমন্ত্ৰী ডাঙৰীয়া। অলপ আগতে মই গম পালোঁ মুখ্যমন্ত্ৰী ডাঙৰীয়াই মিডিয়া ইণ্টাৰেকশ্যনত মোৰ আৰু মোৰ মাৰ এগেইনষ্টত কিছুমান এলিগেশ্যনছ আনিছে, যিবোৰ সম্পূৰ্ণ ভুল। ইয়াৰ পৰাই গম পায় যে তেওঁলোকে মধ্য গুৱাহাটী সমষ্টিত নিজৰ পৰাজয় স্বীকাৰ কৰিছে। মই ৰাজনীতিত অহা মাত্ৰ 15 দিন হৈছে, আৰু ইমান কম সময়ত মোক মধ্য গুৱাহাটীবাসী ৰাইজ আৰু অসমবাসীয়ে যি মৰম দিছে সেয়াই দেখিয়ে তেওঁলোকে ভয় খাইছে। কিন্তু তেওঁ নিজৰ মুখত মোৰ নামটো লোৱাৰ পাছত গোটেই ভাৰতবাসীয়ে গম পাব যে কুনকি চৌধুৰী কোন। পুনৰ এবাৰ আপোনাক ধন্যবাদ।